टीए का भर्ती चल रहा है मसीमपुर में। नमस्कार। আজি দুদিনমান হল প্ৰায় ভিডিও নাই দিয়া মই ইউটিউবত অকণমান দি আছো বাকি ফেসবুকতো দি আছো ফেসবুক পেজটো মোৰ চাব নীলোৎপল শইকীয়া ভ্লগছ ফেসবুক পেজ বাকি ইনষ্টাগ্ৰাম আইডিত কিবা জনাব লগিয়া থাকিলে কিবা যদি সুধিবও যদি কিবা ইচ্ছা আছে নীলোৎপল অসম টিপছ যি মোৰ ইনষ্টাগ্ৰাম আইডি আছে ফলো কৰি মেসেজ কৰিব নাপাহৰিব আৰু বাকি যি ফেসবুক পেজ নীলোৎপল শইকীয়া ভ্লগছ তাতো মই ভিডিওসমূহ প্ৰায় আগবঢ়াই থাকো। এটা মেইন কথাটো হল টিএ ভৰ্তিৰ ওপৰত আপডেট লাগে মই লগাতাৰ কন্টিনিউ আপডেট দিয়া নাই যদিনো প্ৰায় আপডেটবোৰ দি আছো বুলি কলেও ভুল নহয়। এটা মেইন কথাটো হল আমাৰ শিলচৰক লৈ আপডেট লাগে। আজি তাৰিখত মই শিলচৰ আপডেট দিব ওলাইছো কিন্তু ইয়াৰ আগত মই তেনেকুৱা সঠিক ইনফৰমেশন তেনেকে দিব পৰা নাছিলো কাৰণ মোৰ হাতত তেনেকুৱা কোনো মানে একো নটিচ নাছিল হয় কৈছিলো শিলচৰত হ'ব কিন্তু ফাইনালি তো হয়। আজি তাৰিখত বা অহা কালিৰ পৰা আমাৰ শিলচৰত আৰম্ভ হ'ব অসমৰ টিএ ভৰ্তি। মই ডেটৰ কথা কৈছো ইয়াৰ আগৰ ভিডিওটাত বাকি এই ভিডিওটো কম যে অহা কালিৰ পৰা আৰু কিমানটো কিবা কেই তাৰিখলৈকে আমাৰ শিলচৰত মাছিমপুৰ যি আমাৰ ভেনু আছে তাত আমাৰ কেতিয়া আমাৰ অসমৰ কোনখন ডিস্ট্ৰিক্টৰ কোনটো ডেটত পৰিব শিলচৰ টিএ ভৰ্তি ওপৰত যেহেতু সবে সুধি আছে মই জানিব বিচাৰিছে এই কথাখিনি গতিকে মই আজি এই ভিডিওত কম যে শিলচৰত অসমৰ কেতিয়াৰ পৰা ভৰ্তি আছে অহা কালিৰ পৰা আছে 20 তাৰিখৰ পৰা আৰু সেই 20 তাৰিখৰ হিচাপতে আন প্লেছটো আছে কিন্তু মই শিলচৰ আপডেটটো দিব বিচাৰিছো নটিছখন দেখুৱাই আৰু এই নটিছখন মই এইটো হিচাপত পালা আজি যিমানখিনি ক্যান্ডিডেট গৈছে প্ৰায় ক্যান্ডিডেটকে মানে এনেকুৱা নটিছ বুলি নহয় একচুয়ালি মানে হাতত এটা এখন ডকুমেন্টছ দিছে বা কাগজ বাৰু যিকিনো এখন নটিছে সেই কাগজখন লিখা হৈছে যে অসমৰ কোনটো ডেটত কেতিয়া ক'ত পৰিছে শিলচৰত পৰিছে কোনখন ডিস্ট্ৰিক্টৰ সেইবিলাক লিখা হৈছে বহুত ক্যান্ডিডেটৰ দিছে আজি বহুত ক্যান্ডিডেট বহুত বুলি নহয় এজন ক্যান্ডিডেট প্ৰায় মোৰ আপডেট দি আছে আকাশ এনেকুৱা নাম আছিল পাহৰিছো সেই লৰাজন গৈছে বহুত লৰাছলি হৈছে বুলি কৈছে শিলচৰতো কি কালিৰ পৰা আৰম্ভ হ'ব বাকি এতিয়া মই শিলচৰ আপডেটটো দিও যে কোনটো তাৰিখত কোন কেখন জিলাৰ পৰিছে শিলচৰ মাছিমপুৰ আৰু যোৱাবাৰ মই গৈছিলো সিধা ৰোড মানে সিধা ৰানিং কৰিব লাগে উভতি আহিব নালাগে ৰাস্তা দৌৰাইছিল ৰাস্তাৰে সিধা যাব লাগে আৰু উভতি আহিব নালাগে 1600 মিটাৰ ঠিক তেনেকৈ হয়। বাকি গ্ৰুপত কিমান দিয়ে নিদিয়ে এইবিলাক কথা এতিয়াতো ক'ব নোৱাৰিম 100 মান ধৰিয়ে থব পৰা মোৰ হিচাপত এতিয়াই বাকি ডকুমেন্টছ খিনি খালি ক্লিয়াৰ ৰখা আৰু বাকি এতিয়া মই নটিছখন দেখা ভিডিওটো কৈছো বুজাই দিছো মন কৰিবা ভিডিওটো শেষলৈকে চোৱা। এতিয়া আসলতে তোমাৰ জিলাখনৰ ডেটটো কেতিয়া ক'ত পৰিছে শিলচৰত শিলচৰ ভেনুটোৰ সন্দৰ্ভত শিলচৰ টিআৰমিৰ ওপৰত ভিত্তি কৰি আজি এই ভিডিওটো বনাইছো গতিকে ভিডিওটো শেষলৈকে চোৱা সেই নটিছখনৰ সৈতে আজি এই ভিডিওটো আৰম্ভ কৰিছো। এতিয়া মই নটিছখন দেখাইছো মন কৰিব শিলচৰ যিখন নটিছ দিছে এইখন হৈছে শিলচৰৰ নটিছ এখন মন কৰিব ৰিক্ৰুটমেন্ট 119 ইনফেন্ট্ৰি বাটালিয়ন আসাম ডেট 15 নৱেম্বৰৰ পৰা 1 ডিচেম্বৰলৈকে ৰেলীটো চলি আছে বুলি কৈছে আৰু পোষ্ট কিমান আছে 93টা আৰু হাই স্কোপাৰ 1 টোটাল 94টা পোষ্ট আছে 15 নৱেম্বৰ এখিনি বাদ দিছো এটা 20 তাৰিখে আছে আমাৰ কোকৰাঝাৰ ওদাগুৰি তামুলপুৰ চিৰাং বাক্সা আৰু 21 নৱেম্বৰ ইষ্ট কাৰ্বি আংলং নগাঁও হোজা ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও মৰিগাঁও বিশ্বনাথ শোণিতপুৰ দৰং ডিস্ট্ৰিক্ট 22 তাৰিখে আছে নলবাৰী বৰপেটা বজালি বঙাইগাঁও ধুবুৰী শালমৰা মানকাছাৰ আৰু 23 তাৰিখে সানডে অফ আছে আৰু 24 নৱেম্বৰত আছে কাছাৰ হাইলাকান্দি শ্ৰীভূমি লোৱাৰ আছাম কামৰূপ মেট্ৰ কামৰূপ গোৱালপাৰা ডিস্ট্ৰিক্ট আৰু 25 তাৰিখে আছে তিনচুকীয়া ডিব্ৰুগড় ধেমাজি চৰাইদেউ শিৱসাগৰ লখিমপুৰ মাজুলী যোৰহাট গোলাঘাট ডিস্ট্ৰিক্ট ইমানে আছিল অসমৰ এতিয়া এই ডেট কিটাটো গম পালা ডিস্ট্ৰিক্ট এখনৰ নামও গম পালা এতিয়া মাছিমপুৰ মিলিটাৰী ষ্টেচন শিলচৰ আসাম ইয়াত হ'ব টিএ ভৰ্তি এতিয়া এইখন নটিছ আজি বহুতকে দিছে এই নটিছখন আৰু বাকি এই লৰাজন গৈছিল দেখিছা শিলচৰ का भर्ती चल रहा है मसीमपुर में দেখিছা তেওঁৱে মোক দিছে সেন্ড কৰিছিল গতিকে তেওঁক ধন্যবাদ দিলো মোৰ ফালৰ পৰা ভাল লাগিলে সাবস্ক্ৰাইবাৰ হৈ এনেকুৱা কাম কৰিলে ভাল লাগে আৰু এইবিলাক দেখিছা কিমান ভিৰ হৈছে ষ্টেচনৰ ভিডিও ৰেলৱে ষ্টেচনৰ পৰা পুৰা গৈ আছে বাকি বেষ্ট অফ লাক থাকিল সকলোলৈকে ভাল হওক ৰেলী পাছ কৰা তাৰে কামনা কৰিলো ধন্যবাদ।